নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোক সকলোকে বিশ্বজিৎ ব্লগছ আছামলৈ। বন্ধুসকল, আমি সকলোৱে প্ৰতিদিনেই খাদ্য গ্ৰহণ কৰোঁ, কিন্তু এটা কথা কেতিয়াবা ভাবিছেনে, আমি সঁচাকৈয়ে খাদ্য খাওঁনে নে কেৱল ব্যস্ততাৰ মাজত খাদ্যটো শেষ কৰি আমি গুচি যাওঁ। আজিৰ ব্যস্ত জীৱনত আমি বহু সময়ত মোবাইল চাই খাওঁ, টেলিভিশ্যন চাই খাওঁ, কামৰ মাজতে খাই দিওঁ, অথবা খুব খৰখেদাকৈ খাদ্য গ্ৰহণ কৰি লওঁ। ফলত আমি কি খাইছো, কিমান খাইছো, কেনেকৈ খাইছো আৰু আমাৰ শৰীৰে আচলতে কি বিচাৰিছে সেই কথাবোৰৰ প্ৰতি মনোযোগ নাথাকে একেবাৰে। ইয়াতে আহে এটা সুন্দৰ অভ্যাস, সেইটো হৈছে মাইণ্ডফুল ইটিং, অৰ্থাৎ সচেতনভাৱে খাদ্য গ্ৰহণ কৰাৰ অভ্যাস। মাইণ্ডফুল ইটিং কোনো কঠিন ডায়েট প্লেন নহয়, মনত ৰাখিব। ই হৈছে খাদ্য গ্ৰহণৰ সময়ত আপোনাৰ নিজৰ শৰীৰ, মন আৰু খাদ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ এক সহজ অভ্যাস। বন্ধুসকল, আপুনি ভাবি চাওকচোন, এটা সুন্দৰকৈ সজোৱা খাদ্য আপোনাৰ সন্মুখত আছে, সুন্দৰকৈ সজোৱা, তাৰ ৰংটো লক্ষ্য কৰক, সুগন্ধিলৈ অনুভৱ কৰক। প্ৰথম গৰা লওক, ধুনীয়াকৈ লাহে লাহে চুবাই তাৰ সোৱাদটো অনুভৱ কৰক, আৰু এই সৰু অভ্যাসটোৱেই আপোনাৰ খাদ্য গ্ৰহণৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। মাইণ্ডফুল ইটিং কিয় গুৰুত্বপূৰ্ণ? আমি বহু সময়ত কেৱল পেট ভৰাবলৈ খাওঁ, কিন্তু খাদ্য আমাৰ শৰীৰৰ বাবে কেৱল ফিউল নহয়, ইন্ধন নহয়। কেৱল খাদ্যৰ সৈতে আমাৰ মন আৰু আমাৰ অনুভূতিৰো এক সম্পৰ্ক আছে। যেতিয়া আমি খৰখেদাকৈ খাই দিওঁ, আমাৰ মোবাইলত ব্যস্ত থাকোঁ বা মানসিক চাপৰ মাজত খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ খাদ্যৰ প্ৰতি আমাৰ সচেতনতা কমি যায়। আনহাতে শান্ত হৈ বহি ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰিলে আমি আমাৰ শৰীৰৰ হাংগাৰ আৰু ফুলনেছ ছিগনেলছ অধিক ভালদৰে অনুভৱ কৰিব পাৰোঁ। ভোক বুজিছেনে, ভালকৈ খাইছো নে, এইখিনি গম পাওঁ। মাইণ্ডফুল ইটিঙৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে মই কিয় খাই আছো এই প্ৰশ্নটো নিজকে কৰা উচিত। সঁচাকৈয়ে ভোক লাগিছে নে আমি দুখী, বিৰক্ত, চিন্তিত বা ষ্ট্ৰেছ হৈ কিবা খাবলৈ বিচাৰিছো বা খাই আছো কিবা। এই পাৰ্থক্যটো বুজি পোৱাটো আমাৰ খাদ্যাভ্যাসক অধিক সচেতন কৰি তুলিব পাৰে। তাৰপিছত কেনেকৈ মাইণ্ডফুল ইটিং আৰম্ভ কৰিব আপুনি? প্ৰথমে খাদ্য গ্ৰহণ কৰাৰ সময়ত আপোনাৰ মোবাইলটো কিছু সময়ৰ বাবে আঁতৰাই ৰাখক। যিমানে ব্যস্ত নাথাকক, অকণমান আঁতৰাই ৰাখক। খোৱাৰ সময়ত টেলিভিশ্যন বা অন্য ডিষ্ট্ৰেকশ্যন বন্ধ কৰি খাদ্যৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰক। তাৰপিছত আপুনি খোৱা খাদ্য অলপ সময় লক্ষ্য কৰক। ইয়াৰ ৰং কেনেকুৱা, সুগন্ধি কেনেকুৱা, টেক্সচাৰ কেনেকুৱা দেখিবলৈ। তাৰপিছত ভাত হ'লে সৰু এগৰা লওক আৰু ৰুটি হ'লেও সৰু এটুকুৰা লওক আৰু লাহে লাহে চুবাওক, অনুভৱ কৰক। খাদ্যৰ সোৱাদ আৰু টেক্সচাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰকচোন। খৰখেদা নকৰিব কোনো। শৰীৰক খাদ্য গ্ৰহণ কৰাৰ বাবে সময় দিয়ক কিছু। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি নিজৰ শৰীৰৰ সংকেত শুনিবলৈ চেষ্টা কৰক। পেট সম্পূৰ্ণ ভৰি যোৱাৰ পিছত নহয়, তাৰ আগতেই শৰীৰে দিয়া ফুলনেছ ছিগনেল লক্ষ্য কৰিবলৈ শিকক, চেষ্টা কৰক। খাদ্যৰ প্ৰতি কৃতজ্ঞতা। তাৰপিছত মাইণ্ডফুল ইটিঙৰ আন এটা সুন্দৰ অংশ হৈছে আমাৰ গ্ৰেটিটিউড বা কৃতজ্ঞতা। মই আগতেও কৃতজ্ঞতাৰ বিষয়ে কৈছোৱেই। আমি এখন প্লেটৰ খাদ্য ৰাখোঁ, কিন্তু সেই খাদ্য আমাৰ পেটলৈ আহিবলৈ কিমান মানুহৰ পৰিশ্ৰম জড়িত হৈ আছে সেই খাদ্য প্লেটখন, সেইটো বহু সময়ত ভাবি নাচাওঁ। কৃষকৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰস্তুত কৰা মানুহজনলৈকে বহু মানুহৰ পৰিশ্ৰমৰ ফলত আমি সেই খাদ্য লাভ কৰিছো আমাৰ সন্মুখত। সেয়ে খাদ্য আৰম্ভ কৰাৰ আগতে মাত্ৰ 30 ছেকেণ্ড মানৰ বাবে হ'লেও মনতে ক'বলৈ চেষ্টা কৰক, মনতে এই খাদ্যৰ বাবে মই কৃতজ্ঞ, মোৰ সন্মুখত পাইছো ইমান ধুনীয়াকৈ। এই সৰু অভ্যাসটোৱে খাদ্য গ্ৰহণৰ মুহূৰ্তটো অধিক শান্ত আৰু মিনিংফুল কৰি তুলিব পাৰে। আপুনি কেনেধৰণৰ খাদ্য বাছি ল'ব? মাইণ্ডফুল ইটিং মানে সকলো সময়তে পাৰফেক্ট ফুড বা মাছ মাংস সকলো খাব লাগিব বুলি কথা নাই। ইয়াৰ অৰ্থ হৈছে নিজৰ খাদ্যৰ প্ৰতি সচেতন হোৱা উচিত আৰু সম্ভৱ হ'লে বেলেঞ্চড আৰু নিউট্ৰিচনছ খাদ্য বাছি লোৱাটো ভাল। মাইণ্ডফুল ইটিং আৰু শান্ত জীৱন। আমি যেতিয়া খাদ্য খোৱাৰ সময়ত শ্ল' ডাউন কৰোঁ, তেতিয়া কেৱল খাদ্যৰ প্ৰতি নহয়, নিজৰ প্ৰতিও আমি মনোযোগ দিবলৈ শিকোঁ। এই অভ্যাসটো খাদ্যৰ টেবুলৰ পৰা আমাৰ জীৱনৰ আন অংশলৈও যাব পাৰে। আমি খোজ কাঢ়োঁতে সচেতন হ'ব পাৰোঁ, চাহ খাওঁতে চাহৰ সোৱাদ অনুভৱ কৰিব পাৰোঁ। প্ৰকৃতিৰ মাজত থাকিলে কিছু সময়ৰ বাবে মোবাইলটো কিছু আঁতৰাই থৈ সেই পৰিৱেশটো, সুন্দৰ মুহূৰ্তটো আমি অনুভৱ কৰিব পাৰোঁ। অৰ্থাৎ মাইণ্ডফুল ইটিঙৰ মূল শিক্ষা হৈছে জীৱনটো সদায় খৰখেদাকৈ পাৰ কৰি নিদি প্ৰতিটো মুহূৰ্তক অলপ অলপকৈ অনুভৱ কৰি যোৱা। বতৰৰ ফল-মূল, শাক-পাচলি, হোল গ্ৰেইনছ, বাদাম আৰু বিভিন্ন চিডছ আদি খাদ্য আপোনাৰ দৈনন্দিন খাদ্য তালিকাৰ অংশ হ'ব পাৰে, কিন্তু
মনত ৰাখিব, কোনো এটা খাদ্যই আপোনাক সম্পূৰ্ণ সুস্থ কৰি নিদিয়ে। এটা সুস্থ জীৱনৰ বাবে বেলেঞ্চ ডায়েট, পৰ্যাপ্ত পৰিমাণৰ পানী, নিয়মীয়া ফিজিকেল এক্টিভিটি, সুস্বাস্থ্যৰ বাবে ভাল টোপনি, মানসিক শান্তি, এই সকলোবোৰেই সমানেই গুৰুত্বপূৰ্ণ হয়। কেইটামান সহজ টিপছ দিব বিচাৰিছোঁ। আজিৰ পৰা মাইণ্ডফুল ইটিং আৰম্ভ কৰিবলৈ আপুনি এই 5টা সৰু নিয়ম মনত ৰাখিব পাৰে। প্ৰথমে, খাদ্য খোৱাৰ সময়ত ডিষ্ট্ৰেকশ্যন কমাওক। দ্বিতীয়তে, লাহে লাহে আপুনি খোৱা খাদ্য লাহে লাহে খাবলৈ চেষ্টা কৰক। তৃতীয়তে, খাদ্যৰ সোৱাদ, গোন্ধ আৰু টেক্সচাৰ অনুভৱ কৰিবলৈ চাওক। তাৰপিছত চতুৰ্থতে, আপোনাৰ শৰীৰৰ হাংগাৰ আৰু ফুলনেছ ছিগনেলছ শুনিবলৈ বুজিবলৈ চেষ্টা কৰক। আৰু পঞ্চমতে, আপোনাৰ খাদ্যৰ বাবে আপুনি কৃতজ্ঞতা অনুভৱ কৰক, কৃতজ্ঞ হওক। এইবোৰ কৰিবলৈ কোনো বিশেষ ইকুইপমেণ্টৰ প্ৰয়োজন নাই বা এক্সপেঞ্চিভ প্ৰগ্ৰেমৰ প্ৰয়োজন নাই। কোনো প্ৰয়োজন মাথো অলপমান সময়, অলপ মনোযোগ আৰু নিজৰ প্ৰতি অলপমান যত্ন। বন্ধুসকল, মনত ৰাখিব, আমি কি খাওঁ সেইটো গুৰুত্বপূৰ্ণ হয়, কিন্তু আমি কেনেকৈ খাওঁ সেইটো কম গুৰুত্বপূৰ্ণ নহয়। কিন্তু আপোনাৰ খাদ্য কেৱল পেট ভৰোৱাৰ বা উপায় হিচাপে নলৈ আপুনি সেই খাদ্য সচেতনতাৰে, কৃতজ্ঞতাৰে আৰু আনন্দৰে সৈতে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। হয়তো এই সৰু পৰিৱৰ্তনটোৱেই আপোনাৰ দৈনন্দিন জীৱনটো আৰু অলপ বেছি শান্ত, বেলেঞ্চড আৰু মিনিংফুল, অৰ্থপূৰ্ণ কৰি গঢ়ি তুলিব পাৰে সুন্দৰকৈ। আপোনাৰ খাদ্যৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা? আপুনি খৰখেদাকৈ খায়নে শান্ত হৈ খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰে? কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াৰ লগতে বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ বিভিন্ন সুস্বাস্থ্য, ৱেলনেছ, লাইফষ্টাইল আৰু মেণ্টেল হেল্থৰ দৰে উপযোগী ভিডিঅ'ৰ বাবে ভিডিঅ' পাই থাকিব পাৰে। আৰু এই ভিডিঅ'ৰ বাবে আমাৰ সৈতে সদায় থাকক। আজিলৈ ইমানেই। আপুনি সুখী হৈ থাকক, সুস্থ থাকক, নিজৰ যত্ন লওক আৰু শান্তিপূৰ্ণভাৱে কবিতাত কবিয়ে কোৱাৰ দৰে আপোনাৰ মুজৰিত হাঁহি এটি পিন্ধি লৈ এই জীৱন বাটৰ দলিজাখনত আগুৱাই যাবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।